নমস্কাৰ। এতিয়া দুপৰীয়া হৈছে আৰু ভাবিলোঁ আজি পাস্তা খাওঁ। ভাত বনাবলৈ মানে খাব মন নাই ভাত এতিয়া। কেনেকৈনো বনাওঁ চিম্পুলত আহক। চিম্পুল মানে একেবাৰে চিম্পুল আৰু বেছি বস্তু নিদিওঁ। ঘৰত যিখিনি আছে সেয়ে বনাওঁ দেই। আহক আমি ৰেচিপিটো চাওঁ। প্ৰথমে এয়া পাস্তাখিনি বইল হ'ব দিছোঁ। অকণমান নিমখ দি দিছোঁ ইয়াতে। এইখিনি বইল হ'ব কাৰণে দি দিছোঁ। আৰু এইফালে মই এয়া নহৰু কাটি লৈছোঁ। 5-6 ফুটামান নহৰু আৰু লগতে পিঁয়াজ দিম এইটো। আৰু পাস্তাটো বইল হৈছে নে চাবলৈ এনেকৈ লৈ ল'ব এটা পাস্তা আৰু কটাৰীত এনেকৈ কাটি দিব। যেতিয়া এনেকৈ ফালি যায় তেতিয়া ভাবিব যে এইটো হৈ গ'ল এয়া। আৰু এতিয়া আমি ইয়াতে পানীখিনি কাঢ়ি দিম দেই। এইখিনি হৈ গ'ল। এইখিনি মই চেকি ল'লোঁ। আৰু আগতে আমাৰ কি কৰা যায়, এনেকৈ চেকাৰ পাছত ৰিফাইন তেল সানি দিয়া যায়। ৰিফাইন তেল নাসানি আপোনালোকে কাম এটা কৰিব পাৰে। এইখিনি যেতিয়া হৈ যাব তেতিয়া এনেকুৱা ঠাণ্ডা পানীত এনেকৈ অলপ এনেকৈ লাৰি দিব। এনেকৈ দিলে এইটো চাওমিনতো কৰিব পাৰি। ঠাণ্ডা পানী এনেকৈ ধুই দিলে তেতিয়া ৰিফাইনৰ দৰকাৰ নাথাকে। আঠা আঠা নহয় আৰু বস্তুটো। এইখিনি ঠাণ্ডা পানীৰে ধুই দিলে এটা এটা হৈ থাকে। এতিয়া মানে তেল সানি গোটেই লেটি পেটি কৰিব দৰকাৰ নাই। এতিয়া মই কেৰাহীখন উঠাই নহৰু পিঁয়াজ এইবোৰ ভাজি লওঁ। এইখিনি পিঁয়াজ কাটি ল'লোঁ, ইয়াতে দি দিম। ইয়াতে মই আপোনালোকে ভাজিও বনাব পাৰে, বিন গাজৰ এইবিলাক। মই একেবাৰে মানে চিম্পুলতকৈ চিম্পুল বনাম আৰু কিন্তু খাবলৈ খুবেই টেষ্টি হয়। পাস্তাত কিন্তু নহৰুটো দিবই লাগে, তেতিয়া টেষ্টটো এটা বেলেগ ধৰণৰ টেষ্ট আহে। একদম মানে চিম্পুল আৰু অতি সহজেও এনেকৈ বনাই খাব পাৰে। মই এইখিনি দি দিম তেলটো গৰম হ'লে। এইখিনি দি দিছোঁ একেলগে। অলপ সময় লৰাই থাকিম। নিমখ সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু অকণমান দিম জ্বালাৰ গুড়া। আমাৰ ছোৱালীয়ে তাৰমানে জ্বালা খাই ভাল পায়, সেইকাৰণে অকণমান জ্বালাৰ গুড়া দি দিছোঁ। একেবাৰে মানে চিম্পুল আৰু এইটো সকলোৱে বনাই খাব পাৰে। এতিয়া এইখিনি হৈছে, তাৰপিছত মই এইখিনি ঢালি দিম। এইখিনি দি দিলোঁ ইয়াতে। আপোনাৰ চয়া চচ থাকে যদি চয়া চচ দিব পাৰে। মোৰ চয়া চচ নাই, সেইকাৰণে ইয়াতে টমেট' চচকে দি দিম। আৰু আপোনালোকে মই পাহৰিছিলোঁ, একদম মেইন দিব আপোনালোকে জালুকৰ গুড়ি অকণমান দি দিব। জালুকৰ গুড়ি দিলেও টেষ্টটো খুব ভাল হয়। অলপ সময় লৰাৰ পাছত মই এতিয়া টমেট' চচ দি দিম অকণমান। মই এইটো দিছোঁ চব্জি মছলা। আৰু সেইটোতো মছলাই দিয়কচোন, চব্জি মছলা হ'লেতো চব বস্তুখিনিয়ে থাকে, সেইকাৰণে ইয়াতো মই দি দিওঁ। খাই কিন্তু খুব ভাল লাগে। এইবিলাক দেশী যোগাৰ। ধনিয়া থাকিলে ধনিয়াও দি দিওঁ মই। খুবেই ভাল লাগে এনেকৈ খাই, জানেনে? যে পাস্তা হ'ল বুলি যে আৰু মানে একদম দামী বস্তু লাগিব সেইটো কথা নহয়। ধনিয়া দিও খাব পাৰি, চব্জি মছলা দিও খাব পাৰি। আপুনি যেনেকৈ ভাল পায়, য'ত যেনেকৈ টেষ্ট পায় সেনেকৈ খাব পাৰি। তাৰপাছত এয়া দিছোঁ চচ। এতিয়া চচ যিখিনি লৰাই দিম, তাৰপিছত অলপ সময় থাকি নমাই দিম। ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰিব। যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব, যাতে বেলেগেও মানে গম পায় যে এনেকৈ চিম্পুলত খাব পাৰি। আৰু মোৰ ফেচবুক পেজত চাই আছে যদি ফ'ল' কৰি দিব, লাইক কৰি দিব দেই। আজিলৈ আহিছোঁ, ধন্যবাদ। এইখিনি আনিছোঁ, হৈ গ'ল এতিয়া খাবলৈ দেই। মই খাওঁ এতিয়া।